हेलो एवरीवन वेलकम टू लार्न उइथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टर 15 जैव बैचित्र और यार संरक्षण। आजिर आमार टपिक होइसे अखोमर राष्ट्रीय उद्यान और अभयारण्यসমূह नेशनल पार्क एंड सेंचुरीज अफ आसाम। आमार अखोमत किमान राष्ट्रीय उद्यान आछे, की राष्ट्रीय उद्यान आछे, तात केनेकुवा धৰণৰ जीव जन्तु पोৱা যায় और अभयारण्यসমূह केनेकुवा धৰণৰ आछे, किमानटा आछे, यार माटिकाली किमान हे विषये আজি ভিডিওত আমি আলোচনা কৰিম। অসম ইণ্ডো মানমাৰ জৈৱ ভৌগোলিক অঞ্চলৰ এটা অংশ তথা ইণ্ডো বাৰ্মা জৈৱ বৈচিত্ৰতাৰ উচ্চ অঞ্চল জুৰি বিস্তৃত। তাৰমানে ইণ্ডো বাৰ্মা হৈছে কি আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ থকা দেশ আৰু তাৰে এটা অংশ আমাৰ অসমত আছে বুলি কোৱা হয়। অসমৰ বনাঞ্চল ইয়াৰ মুঠ ভৌগোলিক পৰিসীমাৰ 34.12% হৈছে অসমৰ বনাঞ্চল। তাৰমানে পৃথিৱীৰ যিমান ভৌগোলিক পৰিসীমা আছে তাৰে ভিতৰত ইমানখিনি অসমত তোমাৰ জৈৱ বৈচিত্ৰতা বা বনাঞ্চল আছে। কিন্তু বৰ্তমান চলি থকা বনাঞ্চল আৰু বন্যপ্ৰাণীৰ ধ্বংসই জগয় সংৰক্ষণৰ প্ৰয়োজনীয়তাক বেছি সচেতন কৰি তুলিছে। কিন্তু কি হৈ আছে যে বৰ্তমান যিটো হাৰত বন্যপ্ৰাণীসমূহ ধ্বংস হৈছে, বনাঞ্চলসমূহ ধ্বংস হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক তাৰমানে সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা অধিক সচেতন হৈ পৰিছে, অধিক প্ৰয়োজন হৈ পৰিছে যে এই বন্যপ্ৰাণী আৰু এই বনাঞ্চলসমূহক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰা। বন্যপ্ৰাণী হ্ৰাস হোৱাৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সংৰক্ষণৰ এটা প্ৰধান উপায় হ'ল বিভিন্ন পৰিস্থিতিতন্ত্ৰৰ প্ৰতিনিধি সাঙুৰি সংৰক্ষণৰ অঞ্চলসমূহ প্ৰতিষ্ঠা কৰা। বন্যপ্ৰাণীসমূহ যি হাৰত দিনে দিনে লুপ্ত হ'ব ধৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক সংৰক্ষণ কৰাৰ কাৰণে এটা উপায় হৈছে যে বিভিন্ন পৰিস্থিতিতন্ত্ৰসমূহ, বিভিন্ন ঠাইৰ পৰিস্থিতিতন্ত্ৰ যেনেকুৱা নদ নদীসমূহৰ পৰিস্থিতিতন্ত্ৰ, বনাঞ্চলৰ পৰিস্থিতিতন্ত্ৰ, এইবোৰ ঠাইক সংৰক্ষণৰ কাৰণে এটা প্ৰতিষ্ঠা গঢ়ি তোলা। তাৰমানে এটা প্ৰজেক্ট হাতত লোৱা যে ইয়াৰ যিটো ধ্বংস হৈ আছে তাক আৰু ধ্বংস কৰিবলৈ দিয়া নহয়, ইয়াৰ প্ৰতি তাৰমানে সজাগ হোৱা, সচেতন হোৱা। IUCNৰ সংজ্ঞা মতে সংৰক্ষিত অঞ্চলসমূহ হ'ল এটুকুৰা সুনিৰ্দিষ্ট ভৌগোলিক স্থান যাক পৰিস্থিতিতন্ত্ৰৰ উপকাৰ আৰু সাংস্কৃতিক মূল্যৰ সমূহৰ দীৰ্ঘকালীন প্ৰাকৃতিক সংৰক্ষণ আইন বিধি বা অন্য উপায়েৰে আহৰণ কৰিব পাৰি। IUCNৰ মতে এটুকুৰা ঠাই সংৰক্ষিত ঠাই মানে কি যে সেইখিনি ঠাইত কিছুমান নীতি নিয়ম থাকিব, কিছুমান আইন থাকিব আৰু সাংস্কৃতিক মূল্যসমূহৰ দীৰ্ঘকালীন আইন বিধি। তাৰমানে কি কৰা হয় যে সেইটো ঠাইত আকৌ মানুহ যাবও পাৰিব, তাতে এটা এৰিয়া, কিছুমান এৰিয়া এনেকুৱা থাকে য'ত ভিজিটৰ যাব পাৰে, গৈ পেলাই সেইবোৰ চাবলৈ পাৰে। কিন্তু কিছুমান এনেকুৱা এৰিয়া থাকে যিখিনি এৰিয়াত কোনো মানুহ সোমাব নোৱাৰে। এনেকুৱা ধৰণৰ কিছুমান নীতি নিয়মৰ সৈতে এটা ভৌগোলিক স্থান, এটা এৰিয়া সংৰক্ষিত এৰিয়া বুলি ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ সংৰক্ষিত বনাঞ্চলৰ অধীনত অন্তৰ্ভুক্ত। এটা ঠাইক ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য বুলি কোৱাৰ মানে হৈছে কি সেইটো এটা সংৰক্ষিত বনাঞ্চল য'ত বিভিন্ন ধৰণৰ আইন নীতিসমূহৰ দ্বাৰা সেইটো অঞ্চলক সংৰক্ষিত কৰি ৰখা হৈছে। প্ৰথমতে আমি চাওঁ ৰাষ্ট্ৰীয় উদ্যান কি হয়। নেশ্যনেল পাৰ্ক তোমালোকে নাম শুনিছাই, য'ত ফুৰিবলৈ যোৱা হয়, জীৱ জন্তু চাবলৈ যোৱা হয়। ৰাষ্ট্ৰীয় উদ্যান হ'ল আইনৰ দ্বাৰা স্বীকৃত এটুকুৰা ঠাই য'ত ৰাষ্ট্ৰীয়ভাৱে তাৎপৰ্যপূৰ্ণ প্ৰাকৃতিক বস্তু আৰু ঐতিহাসিক নিদৰ্শনাৱলী আৰু তাতে থকা বন্যজীৱৰ সংৰক্ষণ অক্ষতভাৱে ভৱিষ্যত প্ৰজন্মই উপভোগ কৰিব পৰাকৈ সুৰক্ষিত কৰি ৰখা হয়। ৰাষ্ট্ৰীয় উদ্যান মানে হৈছে কি এটুকুৰা ঠাই যিটুকুৰা ঠাইক বহুত নীতি নিয়মৰ দ্বাৰা সেই টুকুৰা ঠাইত বন্য জীৱ জন্তু, যিবোৰ জীৱ জন্তু ডেঞ্জাৰ অৱস্থাত আছে সেইবোৰ জীৱ জন্তু, কিছুমান ঐতিহাসিক বস্তু বা জীৱ জন্তুক সেইটো ঠাইত
এনেকৈ সংৰক্ষিত কৰি ৰখা হয় যাতে আমাৰ যিবোৰ ফিউচাৰ প্ৰজন্ম আছে ফিউচাৰ প্ৰজন্মই সেইবোৰ বস্তু উপভোগ কৰিব পাৰে। যিকোনো ধৰণৰ মানুহৰ হস্তক্ষেপ যেনে পোহনীয়া জন্তুৰ বিচৰণ, প্ৰাণী চিকাৰ, মৎস্য চিকাৰ, কৃষি কৰ্ম, বন্যপ্ৰাণী আবদ্ধ আৰু বন্যদ্ৰব্য সংগ্ৰহ আদি ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ ভিতৰত নিষিদ্ধ। যিখিনি এৰিয়া নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা হৈছে সেইখিনি ঠাইত কোনো চিকাৰী সোমাব নোৱাৰিব, সেইখিনি ঠাইত কোনো মানুহে গৈ পেলাই গছ কাটিব নোৱাৰিব, জীৱ জন্তু চৰাব নোৱাৰিব, মাছ চিকাৰ কৰিব নোৱাৰিব, প্ৰাণী চিকাৰ কৰিব নোৱাৰিব, কোনো ধৰণৰ কৃষি কাৰ্য খেতি বাতি কৰিব নোৱাৰিব বা তাৰ পৰা কোনো ধৰণৰ বন্য প্ৰাণী আবদ্ধ কৰি আনিব নোৱাৰিব। লগতে সেই এৰিয়াত থকা গছসমূহৰ পৰা কোনো বন্য দ্ৰব্য সংগ্ৰহ কৰিব নোৱাৰিব। এনেকুৱা ধৰণৰ হয় ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমি চাওঁ অভয়াৰণ্যসমূহ কেনেকুৱা হয়। আনহাতে অভয়াৰণ্য হ'ল উপযুক্ত কৃতপক্ষৰ নিৰ্দেশত ঘোষিত এটুকুৰা স্থান য'ত নিৰ্দিষ্ট অনুমতি অবিহনে বন্যপ্ৰাণী হত্যা, চিকাৰ, মৎস্য চিকাৰ, জীৱ জন্তু তথা বন্যদ্ৰব্যৰ সংগ্ৰহ আইন মতে নিষিদ্ধ। অভয়াৰণ্যত আকৌ যদি প্ৰপাৰ পাৰ্মিশ্যন লোৱা হয়, প্ৰপাৰ পাৰ্মিশ্যন লোৱাৰ পিছত কোনো ব্যক্তিয়ে সেই ঠাইত ভ্ৰমণ কৰিব যাব পাৰে বা কোনো বন্যপ্ৰাণী চিকাৰ কৰা, মাছ চিকাৰ কৰা, জীৱ জন্তু চৰোৱা, এই যিবোৰ কাম আছে এইবোৰ কাম যদি তেওঁলোকে অনুমতি লয়, প্ৰপাৰ অনুমতি লয়, তাত কিছুমান নীতি নিয়ম থাকে, সেইমতে তেওঁ যাব পাৰে। আৰু যদি অনুমতি নহয় তেতিয়াহ'লে ই নিষিদ্ধ হয়। অসমত সংৰক্ষিত বনাঞ্চলৰ অধীনত 5খন ৰাষ্ট্ৰীয় উদ্যান আৰু 17খন অভয়াৰণ্য স্থাপন কৰা হৈছে। অসমৰ যিমান কেইটা তাৰমানে সংৰক্ষিত বনাঞ্চল আছে তাৰে ভিতৰত 5খন হৈছে ৰাষ্ট্ৰীয় উদ্যান, 17খন হৈছে অভয়াৰণ্য। আকৌ 3খন ঠাইক প্ৰস্তাৱিত বন্যপ্ৰাণী পক্ষী অভয়াৰণ্য হিচাপে চিহ্নিত কৰা হৈছে। 5টা ৰাষ্ট্ৰীয় উদ্যান, 17টা অভয়াৰণ্যৰ উপৰিও আকৌ 3খন ঠাইক কিছুমান বন্যপ্ৰাণী আৰু কিছুমান চৰাই ৰখাৰ কাৰণে সেইখিনি ঠাইও সংৰক্ষিত ঠাই বুলি ঘোষণা কৰা হৈছে। ইয়াৰ উপৰিও ইউনেস্কোৰ মানৱ আৰু জৈৱমণ্ডল মেন এণ্ড বায়'স্ফিয়াৰ MAB কাৰ্যসূচীৰ অধীনত ভাৰতত 15খন জৈৱমণ্ডল সংৰক্ষিত বায়'স্ফিয়াৰ ৰিজাৰ্ভ স্থান চিহ্নিত কৰা হৈছে। এইকেইটা 5খন, 17খন আৰু 3খন সংৰক্ষিত স্থানৰ উপৰিও ইউনেস্কোৰ মানৱ আৰু জৈৱমণ্ডল কাৰ্যসূচীৰ অধীনত আকৌ 15খন ঠাই, অসমৰ 15খন ঠাই বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে চিহ্নিত কৰা হৈছে। তাতো কিছুমান জীৱ জন্তু, কিছুমান উদ্ভিদক সংৰক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেতিয়াবা 1খন বা 2খন ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্ভুক্ত কৰি আৰু বৃহৎ অঞ্চল যদি এই স্থানবোৰৰ অৱস্থান হয়, জৈৱমণ্ডল সংৰক্ষিত স্থানত অৰ্থনৈতিকভাৱে ব্যৱহাৰ কৰাৰ কাৰণে বাফাৰ বলয় জ'ন হিচাপে চিহ্নিত কৰা থাকে। যিবোৰ ৰাষ্ট্ৰীয় উদ্যান থাকে, ৰাষ্ট্ৰীয় উদ্যানসমূহক তেনেকুৱা ধৰণৰ অৰ্থনৈতিকভাৱে তাৰ কোনো স্থান নাথাকে, কিন্তু যিবোৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ থাকে, জৈৱমণ্ডল সংৰক্ষিত স্থান থাকে, তাত এনেকুৱা কিছুমান স্থান থাকে যাক বাফাৰ জ'ন বুলি কোৱা হয়। সেই বাফাৰ জ'নত কিছুমান অৰ্থনৈতিক ব্যৱহাৰ কৰা হয়, অৰ্থনৈতিকভাৱে ব্যৱহাৰ কৰা হয়। তাৰমানে তাতে ভিজিটৰ আহিব পাৰে, টকা দি পেলাই টিকেট লৈ পেলাই কিছুমান এনেকুৱা ঠাই থাকে য'ত ভিজিটৰ আহিব পাৰে। অৰ্থনৈতিকভাৱে লক্ষ্য ৰাখি পেলাই এইটো ব্যৱস্থা কৰা হৈছে। এই সংৰক্ষিত ঠাইবোৰৰ উদ্ভিদ আৰু প্ৰাণীসমূহক সুৰক্ষা দিয়াৰ উপৰিও তাতে বসবাস কৰা জনসম্প্ৰদায় তথা তেওঁলোকৰ আচাৰ আৰু জীৱন ধাৰণ প্ৰক্ৰিয়া সুৰক্ষিত কৰা হৈছে। এই যিবোৰ সংৰক্ষিত ঠাই আছে, এই সংৰক্ষিত ঠাইসমূহত উদ্ভিদ প্ৰাণীসমূহক সুৰক্ষা দিয়াৰ উপৰিও সিহঁতে বসবাস কৰা, সিহঁতৰ আচাৰ, বেমাৰ আজাৰ, যিবোৰ জীৱন ধাৰণ প্ৰক্ৰিয়া, সিহঁতৰ খাদ্যৰ অভাৱ হৈছে নেকি, কিবা অসুবিধা হৈছে নেকি, সেই গোটেইখিনি বস্তুৱে তাতে চোৱা হয়।
অসমত দুখন ৰাষ্ট্ৰীয় উদ্যানক মানাহ আৰু ডিব্ৰু-চৈখোৱাৰ অন্তৰ্ভুক্ত কৰি দুখন পৃথক জৈৱমণ্ডল সংৰক্ষিত অঞ্চল যথাক্ৰমে মানাহ জৈৱমণ্ডল সংৰক্ষিত অঞ্চল মাটিকালি 2837 বৰ্গ কিলোমিটাৰ, বাফাৰলয়ৰ মুঠ মাটিকালি 2446 বৰ্গ কিলোমিটাৰ আৰু ডিব্ৰু-চৈখোৱা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল মুঠ মাটিকালি 765 বৰ্গ কিলোমিটাৰ, বাফাৰবলয় মুঠ মাটিকালি 425 বৰ্গ কিলোমিটাৰ গঠন কৰা হৈছে। অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান তোমালোকে নাম শুনি চাগে, আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, এই দুয়োখন ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত স্থান বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপেও ঘোষণা কৰা হৈছে। ইয়াৰে যিখন মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ মাটিকালি হৈছে 2837 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰে বাফাৰলয় অৰ্থনৈতিক ব্যৱহাৰ কৰাৰ কাৰণে যিখিনি ঠাই আছে সেইখিনি ঠাইৰ মাটিকালি হৈছে 2446 বৰ্গ কিলোমিটাৰ আৰু এইটো হৈছে আটাইতকৈ ডাঙৰ। তাতকৈ সৰু হৈছে ডিব্ৰু-চৈখোৱা, য'ৰ মুঠ মাটিকালি হৈছে 765 বৰ্গ কিলোমিটাৰ আৰু বাফাৰলয় হৈছে 425 বৰ্গ কিলোমিটাৰ। আমি চাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে। অসমৰ গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাৰ অংশক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গঠিত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তিনিটা ডিষ্ট্ৰিক্টৰ ঠাই লৈ পেলাই, তিনিটা ডিষ্ট্ৰিক্টৰ কিছু অংশ লৈ পেলাই গঠন কৰা হৈছে। তাতে আছে গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলা। এই উদ্যানক 1974 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয় আৰু ইয়াৰ মাটিকালি 430 বৰ্গ কিলোমিটাৰ। এইটো যিটো ঠাই আছে ইয়াক 1974ত ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা হৈছিল আৰু মাটিকালি আছিল 430 বৰ্গ কিলোমিটাৰ স্কয়াৰ। পৃথিৱীত বৰ্তমান বাস কৰা এশিঙীয়া গঁড়ৰ 2/3 ইয়াত পোৱা যায়। পৃথিৱীৰ যিটো ফেমাছ ৰাইন'চেৰছ আছে, যাৰ দুটা খৰ্গ আছে, এশিঙীয়া গঁড় যিটো আছে, যিটো ফেমাছ হয়, সেইটোৰ 2/3, তাৰমানে যিমানকেইটা আছে তাৰে 3/2 দুভাগে এই ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। এই উদ্যানক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে। আন্তৰ্জাতিক সংস্থা বাৰ্ড ৱাইল্ডলাইফ ইণ্টাৰনেশ্যনেল ইয়াক গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল বুলি স্বীকৃতি দিছে। ইয়াত এশিঙীয়া গঁড় থকাৰ উপৰিও এইটো ঠাইত বহুত ধৰণৰ চৰাই পোৱা যায়। সেইকাৰণে ইয়াক বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল বুলিও ঘোষণা কৰিছে। কাজিৰঙাক আকৌ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল টাইগাৰ ৰিজাৰ্ভ হিচাপেও চিহ্নিত কৰা হৈছে। বৰ্তমান কাজিৰঙাত বাঘৰ সংখ্যাৰ ঘনত্ব পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি হয়। কাজিৰঙাখনত বাৰ্ডৰ কাৰণে ফেমাছ হোৱাৰ উপৰিও ই টাইগাৰৰ কাৰণেও ফেমাছ হয় আৰু টাইগাৰ সংৰক্ষিত অঞ্চল বুলি ইয়াক ঘোষণা কৰা হৈছে, কাৰণ পৃথিৱীত টাইগাৰৰ সংখ্যা বহুত বেছি কমি আহিছে। ইয়াত এইটো নেশ্যনেল পাৰ্কত টাইগাৰসমূহক সংৰক্ষিত কৰা হয় আৰু পৃথিৱীত যিমান টাইগাৰ আছে তাৰ আটাইতকৈ বেছি সংখ্যক টাইগাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। কাজিৰঙা উদ্যান ইকাৰৰ ঘাঁহনি, আৰ্দ্ৰভূমি, জলাশয় আৰু ঘন আৰ্দ্ৰ বহল পাতৰ অৰণ্যৰে বিস্তৃত। কাজিৰঙা যিটো ৰাষ্ট্ৰীয় উদ্যান আছে তাত ইকাৰ নামৰ এটা ঘাঁহনি আছে। আৰ্দ্ৰভূমি, জলাশয় আৰু ঘন আৰ্দ্ৰক্ৰান্তীয় বহল পাতৰ ডাঙৰ পাতৰ অৰণ্যৰে বিস্তৃত হয়। ইয়াৰ মাজেৰে 4খন প্ৰধান নৈ ব্ৰহ্মপুত্ৰ, মৰা ডিফলু আৰু মৰা ধনশিৰি প্ৰবাহিত হৈছে। এইটো যিটো নেশ্যনেল পাৰ্ক আছে তাৰ মাজেৰে 3খন নৈ বৈ গৈছে। নৈ 3খন হৈছে এইকেইটা নৈ, ব্ৰহ্মপুত্ৰ, মৰা ডিফলু আৰু মৰা ধনশিৰি। এই উদ্যানখন এশিঙীয়া গঁড়ৰ কাৰণে পৃথিৱী বিখ্যাত।
চ' এইটো যিটো উদ্যান আছে ইয়াক এশিঙীয়া গড়ৰ কাৰণে জনা যায়। এশিঙীয়া গড়ৰ পৰিমাণ ইয়াতে বহুত বেছি হয়। ইয়াত পোৱা আন উল্লেখযোগ্য বন্য প্ৰাণীসমূহ হ'ল হাতী, বনৰীয়া মহ, দল, হৰিণা, ঢেকীয়াপতীয়া, বাঘ, ভালুক, হক হৰিণা, সম্বৰ, খৰপহু বুলি যাক কোৱা হয়, আৰু হক হৰিণা মানে হৈছে খাগৰি পহু, আৰু টুপিমৰীয়া বান্দৰ, হলৌ বান্দৰ, বাইচন, শিহু, ডাউক পক্ষী, হাঁহ, হাৰেং, উলুমৰা চৰাই, অসমী দুৰা, ফুটুকী দুৰা, অজগৰ, ৰাজপেটি আদি। চ' এইটো নেশ্যনেল পাৰ্কত কি পোৱা যায়, এশিঙীয়া গড় পোৱা যায়। ইয়াতে বহুত ধৰণৰ চৰাই পোৱা যায়। চৰাই সংৰক্ষিত স্থান হয় এইটো, বাঘৰ সংৰক্ষিত স্থান হয়। ইয়াৰোপৰি ইয়াতে বেলেগ ধৰণৰ বহুত বন্যপ্ৰাণী পোৱা যায় যিবোৰৰ নাম ইয়াতে দিয়া আছে। চ' এইটো হৈছে অল এবাউট দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক। নেক্সট হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, মানাস নেশ্যনেল পাৰ্ক। মানাহ ৰাষ্ট্ৰীয় উদ্যান বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTCৰ অধীনস্থ, আৰু ইয়াত ইণ্ডো-তিব্বতীয়ান, ইণ্ডো-মালায়ান আৰু ইণ্ডো-গেঞ্জিটেক অঞ্চলৰ উদ্ভিদসমূহৰ মিশ্ৰণ দেখা যায়। চ' মানাহ যিটো ৰাষ্ট্ৰীয় উদ্যান আছে এইটো বড়োলেণ্ডৰ অধীনত হয়, আৰু ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণীসমূহৰ মিশ্ৰণ দেখা যায়। 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হৈছে, আৰু ইয়াৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। চ' কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুত পিছত 1990ত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে, আৰু মাটিকালি 500 স্কুৱেৰ কিলোমিটাৰ হয়। ইয়াৰ অতুলনীয় পৰিস্থিতিতন্ত্ৰ আৰু ভৰপূৰ জৈৱ বৈচিত্ৰ্যৰ বাবে উদ্যানখনক একেধাৰে ৱৰ্ল্ড হেৰিটেজ চাইট, টাইগাৰ ৰিজাৰ্ভ, বাঘ সংৰক্ষিত অৰণ্য, এলিফেণ্ট ৰিজাৰ্ভ, হস্তী সংৰক্ষিত অৰণ্য, বায়'স্ফিয়াৰ ৰিজাৰ্ভ, জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছে। চ' এইটো যিটো নেশ্যনেল পাৰ্ক আছে ইয়াৰ জৈৱ বৈচিত্ৰ্য ইমানেই ভাল যে ইয়াক একেধাৰে ৱৰ্ল্ড হেৰিটেজ চাইট বুলি, টাইগাৰ ৰিজাৰ্ভ চাইট বুলি, এলিফেণ্ট ৰিজাৰ্ভ চাইট বুলি ঘোষণা কৰাৰ উপৰিও ইয়াক জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপেও ঘোষণা কৰা হৈছে। আৰু 1973 চনত ইয়াত ব্যাঘ্ৰ প্ৰকল্প টাইগাৰ প্ৰজেক্ট আৰম্ভ হৈছিল। তাৰমানে যেতিয়া কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল সেইটো সময়ত মানাহ যিটো ৰাষ্ট্ৰীয় উদ্যান আছে তাতে এটা প্ৰজেক্ট চলি আছিল, সেইটো আছিল টাইগাৰ প্ৰজেক্ট। চ' এই যিটো মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে এইটো হিমালয়ৰ পাদদেশৰ পূব প্ৰান্তত অৱস্থিত, আৰু ইয়াৰ উপ-হিমালয়ৰ ভাবৰ তৰাই বনাঞ্চলৰ পৰা উপ-হিমালয় পৰ্বতীয়া অৰণ্যৰ সংমিশ্ৰণ পোৱা যায়। মানাহ ৰাষ্ট্ৰীয় উদ্যান হিমালয়ৰ পাদদেশত অৱস্থিত, হিমালয়ৰ ওচৰত অৱস্থিত, আৰু ইয়াত উপ-হিমালয় তৰাই বনাঞ্চলৰ পৰা উপ-হিমালয় পৰ্বতীয়া অৰণ্যৰ সংমিশ্ৰণ পোৱা যায়। তাৰমানে ইয়াত হিমালয় পৰ্বতৰ কিছুমান পৰ্বতীয়া অঞ্চলো ইয়াৰ অন্তৰ্ভুক্ত হৈ পৰে। ইয়াৰ বিস্তীৰ্ণ অঞ্চলৰ ঘাঁহনি আৰু সৰু বৰ গছৰ সংমিশ্ৰণে এক বৈভৱশীল প্ৰাণী সম্পদক ৰক্ষণ কৰিবলৈ সক্ষম হৈছে। চ' ইয়াতে বহুত বেছি ঘাঁহনি আছে আৰু বহুত ধৰণৰ গছ আছে, সৰু গছ, ডাঙৰ গছ, যাৰ কাৰণে ইহঁতে বন্য প্ৰাণীসমূহক বাসস্থানৰ কাৰণে সুবিধা কৰি দিছে। মানাহ নদী হ'ল উদ্যানখনৰ প্ৰধান নদী, আৰু এই নদী পশ্চিমৰ পৰা প্ৰবাহিত হৈ দুখন নদী ক্ৰমে বেঁকী আৰু ভলগা-ডোবাৰ সৃষ্টি কৰি ব্ৰহ্মপুত্ৰ লগ লাগিছে। এই মানাহ যিটো ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ মাজেৰেও এটা নদী গৈছে, যিটো নদীৰ নাম মানাহ নদী হয়, সেইটো গৈ পেলাই পিছত আকৌ ব্ৰহ্মপুত্ৰৰ লগতো লগ লাগিছে। মানাহত পোৱা উল্লেখযোগ্য প্ৰাণীসমূহ হ'ল ঢেকীয়াপতীয়া বাঘ, লতা মেকুৰী বাঘ, সোণালী মেকুৰী, ৰাং কুকুৰ, হাতী, ভালুক, এশিঙীয়া গড়, বনৰীয়া মহ, বাইচন, নল গাহৰি, খাগৰি কটা শহা,
ফুটুকী হৰিণ, সোণালী বান্দৰ, টুপিমূৰীয়া বান্দৰ, বিনতুৰুং, শিহু, উলুমৰা চৰাই, হাৰেং, মলয়া দোৰা, অসমী দোৰা, অজগৰ, ৰাজপেটি, ঘৰিয়াল আদি। এইটো ৰাষ্ট্ৰীয় উদ্যানতো বিভিন্ন ধৰণৰ উল্লেখযোগ্য প্ৰাণী পোৱা যায়। এইকেইটা প্ৰাণী বহুত উল্লেখযোগ্য হয়, বহুত বেছি পৰিমাণে পোৱা যায়। ইয়াৰোপৰি বেলেগ কিছুমান প্ৰাণীও ইয়াতে কিছু পৰিমাণে দেখিবলৈ পোৱা যায়। অ'কে, থেংক ইউ।